ৰাজ্য চৰকাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰ আন কৰ্মচাৰীসকলৰ সমান্তৰালভাৱে এবাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবেও কেইবাটাও বৃহৎ সিদ্ধান্ত। নিয়মীয়া ঠিকাভিত্তিক সকলোৰে বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। ৫ লাখ টকাকৈ অতিৰিক্ত লাভ কৰিব। লগতে কেইবাটাও নতুন সিদ্ধান্ত। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষকৰ বদলিক লৈ কেইবাটাও নতুন সিদ্ধান্ত লোৱা হৈছে। শীঘ্ৰে মুকলি কৰিব শিক্ষকৰ বদলিৰ বাবে পৰ্টেল। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে অতি শীঘ্ৰে শিক্ষকৰ বদলিৰ বাবে পৰ্টেল মুকলি কৰা হ'ব আৰু গৰমৰ বন্ধৰ সময়ছোৱাত এই বদলিৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বদলীকৰণৰ বিষয়টো শিক্ষা বিভাগে গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে ৩৬,০০০ শিক্ষকৰ বদলীকৰণ সম্পন্ন হৈছে। আনহাতে বদলীকৰণৰ বাবে যিসকল শিক্ষকে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে অহা গৰমৰ বন্ধৰ সময়ছোৱাত এই পৰ্টেল মুকলি কৰা হ'ব আৰু সেই সময়তে পৰ্টেলৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকসকলে। আনহাতে জিলাৰ ভিতৰতে সমানুপাতিক হাৰত শিক্ষকৰ বদলিৰ ব্যৱস্থাও অব্যাহত থাকিব। ইপিনে বিদ্যালয়সমূহত শিক্ষক নথকা বিষয়টো যথেষ্ট চৰ্চা হোৱা প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ত শিক্ষক নথকা বিষয়টো জিলা আয়ুক্তসকলক অৱগত কৰা হৈছে আৰু তাৰ ব্যৱস্থা ল'বলৈও নিৰ্দেশনা দিয়া হৈছে। ইপিনে বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে প্ৰাদেশিকৰণক লৈ পুনৰবাৰ একাংশ শিক্ষকে প্ৰতিবাদ কৰাৰ প্ৰসংগটো আজি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে শিক্ষকৰ ন্যায়সংগত দাবীসমূহ পূৰণৰ ব্যৱস্থা কৰা হ'ব। এই ক্ষেত্ৰত কেবিনেট উপ সমিতিয়ে সমগ্ৰ বিষয় পৰীক্ষা কৰিব আৰু যদি প্ৰাদেশিকৰণৰ বাবে কোনো বিদ্যালয় যোগ্য বুলি বিবেচিত হয় তেন্তে নিশ্চিতভাৱে প্ৰাদেশিকৰণ কৰা হ'ব। উল্লেখ্য যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আকস্মিক মৃত্যুবৰণ কৰা 11গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰে আৰু অসম সমগ্ৰ শিক্ষা মিছন কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে মৃত্যুবৰণ কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে শিক্ষকসকলৰ অৱদান স্মৰণ কৰে আৰু এই অনুষ্ঠানতে শিক্ষামন্ত্ৰীয়ে শিক্ষক কৰ্মচাৰীসকলৰ বাবে উপৰোক্ত ঘোষণাসমূহ আগবঢ়াইছে। এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।